হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোক চব ভালে আছে। যদি বেয়াও হৈ আছে তেতিয়াও ভাল হৈ যাওক, ভগৱানৰ চাইডে প্ৰাৰ্থনা কৰিছোঁ। তো মানে আজি ভিডিঅ'টো মানে অলপ বেলেগতকৈ বেলেগ বনাব বিচাৰিছোঁ। ভালে মাজতে চলি আছে, যি হওক ভাল হওক। তো এতিয়া 12:20 হ'ল, চাই লওক 12:20 হ'ল মানে। তো আজি মোৰ পৰীক্ষা আছে। থেংক ইউ এতিয়া অল দ্য বেষ্ট দিছোঁ মোকো। থেংক ইউ। তো এতিয়া এক্সাম দিমগৈ, আজি শেষৰটো এক্সাম। আজি ইকনমিক্স আছে। তো মানে গাইজ আজি এক্সাম কি হ'ব নাজানো, এতিয়ালৈকে একো পঢ়ি অহা নাই। তো বলক তেনেহ'লে আজি মই এক্সামটো দিমগৈ। তো গাইজ মোৰ মানে আহি থাকোঁতে অলপ দেৰি হৈ গ'ল। তো এতিয়া মই অকলে আহি আছোঁ গাইজ, চাই লওক পৰা এতিয়া মই অকলে পৰা আহি আছোঁ বিন্দাছ। আগতো নাই, ছাইডতো নাই, এফালেও নাই, পাছতো নাই। তো এতিয়া এক্সাম দিমগৈ। তো মানে সেইটো কাৰণে এজন ভাল বন্ধু থাকিব লাগে। তো এতিয়া মোৰ যিহেতু দেৰি হৈ গ'ল, এতিয়া চাওক মানে 12:30 বাজি পাৰ হৈ গ'ল, মোৰ তামাম দেৰি হৈ গ'ল। এতিয়া মানে যিটো 1:30 বজাৰ পৰীক্ষা 1 বজাত সোমাবই লাগিব। তো লগৰটোলৈ ফোন কৰি দিলোঁ, সি মানে মোক নিম বুলি মানে এই আহি পাই গ'ল। সি মানে ফাইনেলি চাওক ই আহি গ'ল। তো যিহেতু এতিয়া আহি গ'ল, তো এতিয়া মোৰ টেনশ্যন নাই, মানে দেৰিও নহয়। হেৰি আকৌ কিবা কৰি আছিলোঁ সেইকাৰণে দেৰি হৈ গ'ল ইয়াত। তো আহিলে দেখিছে না, পাছত থাকি আহিছে। তো আহিলে মোক এইটো আহিলে। তো এতিয়া মই অকলে আহি আছোঁ মানে ইয়াৰ লগতে। তো এনেকৈ মানে পৰীক্ষা চৰীক্ষা দি আহিলোঁ। এতিয়া চাওক এয়া 5টা বাজিবলৈ অকণমান সময় আছে মানে। তো মোবাইলটো মানে সেই তাত ভিডিঅ' কৰিব পৰা নগ'লে। তাত মানে আপোনাৰ মোবাইলটো মই পৰীক্ষা তালৈ চেণ্টাৰলৈ নিয়া নাছিলোঁ, যিহেতু মই আমাৰ চাৰিআলিৰ দাদা এজনৰ হাতত দি থৈ গৈছোঁ দোকানত। তো এতিয়া মানে ফাইনেলি ময়ো ঘৰলৈ আহি আছোঁ। মানে অলপ ধৰণৰ বেলেগ হৈছে আজি। কালি আমাৰ যিহেতু ইকনমিক্সৰ পৰীক্ষা আছিলে, কালি আমাৰ ইকনমিক্স পৰীক্ষাটো আদায় হৈ গ'ল। তো আদায় হৈ গ'ল মানে আমাৰ পৰীক্ষাই আদায় হৈ গ'ল। মানে এইচএছটো মানে চাওক, মই একদিনো কলেজ নোযোৱাকৈ ডাইৰেক্ট মানে হঠাৎ মোৰ ভাগৰ ছেকেণ্ড ইয়েৰ বছৰটো খতম। তো মানে ভিডিঅ' বনাই দেখি ইও আহিলে, আৰু এটা এইটো দৈ আহি আছে দেখিছে, এইটো কোলাকৈ। তো এটা এইটো দৈ আহি গ'ল। তো এতিয়া মই মানে ভিডিঅ' বনাম। এতিয়া ভিডিঅ' বনামটো মানে কাৰণটো হৈছে চিট পেপাৰখন আনিব লাগিছিলে, ইকনমিক্স আনিলোঁ লজিক। আগতে ঘৰলৈ যাব লাগিব, পেপাৰখন লৈ আহোঁগৈ। তো ফাইনেলি দৌৰি আকৌ আহি গ'ল। পেপাৰখন এখন দেখিছে, ইকনমিক্সৰ পেপাৰখন লৈ গুচি আহিলোঁ। মানে এখন হৈছে ইকনমিক্সৰ পেপাৰখন, এইখন 2025 চনৰ পেপাৰ। চাওক গাইছ, এখন 2025 চনৰ দেখিছেনে ইকনমিক্স পেপাৰ। পজিশ্যন 80 নম্বৰ মানে ফুল মাৰ্কছ 80, 24 পালে পাছ। বাকী এসোপা দিছে না, এসোপা দেখি মানে মাথা চাথা ঘোলা হৈ গৈছে। মানে 8 নম্বৰ প্ৰশ্ন দি দিছে দুটা। তো অলপ নি বাৰু এসোপাখিনি বা কৰিলোঁ। তো এইখন পেপাৰখন মই 30 মান কৰিলোঁ। 30 মান ভিতৰত কাটি কুটি 24টো পাম, সেইটো কম্পালচৰি। প্ৰেক্টিকেল মাৰ্কছ পাম 10, 24 10 কিমান সেইটো পাই যাম। তো ধেমালি কৰিছোঁ গাইছ, 30 কৰা নাই বাৰু, অলপ বেছিকৈ কৰিলোঁ অকণমান তাকো। তাৰপিছত এইখিনি কৰিলোঁ যেনিবা গোটেইখিনি দেই। হ'লেও মই মানে আপোনাৰ এইবিলাক ঠিকে আছে, এইবিলাক তামাম ঠিক আছে, বহুত মজা কুৱেশ্যন আহিছে। খালি মোলৈ বহুত টান আহিছে, বহুত মানে ডেঞ্জাৰ কুৱেশ্যন এইখিনি। তো মানে ইয়াত এটা প্ৰশ্ন আহিছে দেই, মই দেখাইছোঁ চাই থাকক। ভাৰত আৰু কিবা পাকিস্তানৰ বিষয়ত এটা প্ৰশ্ন আহিছিলে। তো ক'ত গ'ল এইটো ভাৰত, চীন আৰু পাকিস্তানৰ মাজত। আৰে বাবা, ভাৰত চীনৰ মাজত পাকিস্তানৰ মানে টোকা লিখিব দিছে। তো মই ভাৰতৰ কথাই ভালকৈ নাজানো, পাকিস্তানৰ কথা কেনেকৈ জানিম? হোৱাটছ দিছ? এই প্ৰশ্নটো কেলৈ দিলে ইয়াত? মোৰ পেপাৰখন মানে ইমান ডাঠকৈ দিছে ন, 31টামান কাগজ আছে নেকি। তো মানে মোৰ মাথা চাথা ঘোলা হৈ গৈছে। তো মানে আজি মোৰ পৰীক্ষাটো মানে আজি নহয় গাইছ, কালি আছিলে। কালি মানে পৰীক্ষাটো মোৰ অলপ ভালেই হ'ল বুলি ক'ব পাৰি, যিহেতু পাছ মাৰ্কটো ধুনীয়াকৈ মই উঠি যাব প্ৰায় আকৌ কৰি থৈ আহিছোঁ 60-50 মান। তো ঠিকে আছে, পৰীক্ষা যি কি নহওক ভালেই হ'ব মোৰ মতে। তো এতিয়া ৰিজাল্টটোলৈ আৰু অপেক্ষা। পৰীক্ষা আজি শেষ হ'ল। ভাবিছিলোঁ আজি অলপ ফুৰিবলৈ যাম, কিন্তু বতৰটো দেখিছে নাপাওঁ, তামাম বৰষুণ দি আছে। এই পানীত চাওক ইয়াত বৰষুণ দি আছে, দেখিছে নহয়। তো মানে তামাম বৰষুণ দি আছে, আৰু মানে মনটো আজি সেমেকাও হৈ গৈছে। মানে আজি ফুৰিব যাম বুলি ভাবিছিলোঁ, বৰষুণ তাতে। আৰু কাইলৈ পাছাকৈ ফুৰিব যাব নাপাওঁ, এফালে যাম বুলি ভাবিছোঁ। এতিয়া মোৰ ঘৰত কামত লগাই দিব, ঘৰত মানে এইটো ঘৰ বনাই আছোঁ দেখিছে নহয়। তো এতিয়া ঘৰত মানে কামত লগাই দিব। তো এতিয়া ফুৰিবলৈ ক'ৰবাত যাব নাপাম। তো মানে ধামাকা ভিডিঅ' আপলোড হ'ব আজিৰ পৰা। মানে যিহেতু পৰীক্ষা খতম হ'ল, পৰীক্ষাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি পৰীক্ষা খতমো হৈ গ'ল যিহেতু কালি। তো এতিয়াৰ পৰা ধামাকা ভিডিঅ' আপলোড হ'ব মোৰ চেনেলত। তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া আজি ভিডিঅ'টো এইটোৱে আছিলে, পৰীক্ষাটোৰ ওপৰত মানে অলপ টোকা মানে আপোনালোকক গাই দিলোঁ, আপোনালোকৰ কেনেকুৱা হ'ল পৰীক্ষাটো ময়ো। আৰু এহেঁতিকেইটা আহিছে, হাই বুলি কৈ দে। হাই। এটা মানে বেমাৰী হৈ আছে, অলপ ভাত চাত খোৱা নাই নেকি, বতৰ ডাৱৰীয়া আছে। তো এইটোৱে আছিলে আজি ভিডিঅ'টো। যদি চাই বেয়া পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।